KAC ট্ৰান্সপৰ্ট গাইজ অশোক লেনৰ বাছ হয় এইখন আপোনাৰ কাৰ্বি আংলং যায় আৰু কাৰ্বি আংলং ক'ত ক'ত যায় দেখাই আছোঁ ডংকা ভকচং বৈঠালাংছো ফ্ৰণ্ট লুক দেখাইছোঁ গাইজ এয়া KAC ট্ৰান্সপৰ্ট এয়া গাইজ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ট্ৰান্সপৰ্ট নন AC বাছ এতিয়া অলপ ভিতৰত যাওঁ গাইজ এয়া গাইজ কেবিন অশোক লেনৰ বাছ বাছৰ ষ্টাফ দাদাহঁতে আছে আৰু এয়া কণ্টেক্ট নাম্বাৰ দেখাই দিছোঁ ওপৰত নোট কৰি ল'ব পাৰে গাইজ নন AC চিটাৰ কোচ এয়া দেখাই দিছোঁ বলক লাষ্টৰ ফালে লৈ যাওঁ লাষ্টৰ চিটবোৰ এয়া দেখাইছোঁ অলপ অল মডেল বাছ আপোনাৰ ইয়াতেও কণ্টেক্ট নাম্বাৰ আছে ইয়াত দেখাই দিছোঁ গাইজ কাৰ্বি আংলং যোৱা ঢেৰ বাছ আছে আপোনাৰ AC নন AC অপশ্যন আছে কাৰেংখনো আছে ইয়াত ওচৰতে কাৰেং আছে এইখন AC বাছ হয় আৰু KACৰ ভিতৰতো আপোনাৰ AC নন AC অপশ্যন আছে ধুনীয়া ছাৰ্ভিচ দিয়ে ডিফু আৰু হামৰেন যায় আৰু এইখন ক'ত যায় মই কৈ আছোঁ এতিয়া ষ্টাফ দাদাহঁতৰ লগত কথা পাতি আছোঁ এতিয়া বাছৰ বিষয়টো জানিম বাৰু গাইজ লগত আছে বাছৰ ষ্টাফ দাদা কি খবৰ দাদা ভাল আছেনে অ'কে আৰু আপোনাৰ নামটো ক'ব দাদা মোৰ নাম ৰঞ্জিত তেৰণ অ'কে আমি দংকা আপুনি ডংকাৰ হয় নেকি দংকা বাছখন ক'ৰলৈকে যায় দাদা গুৱাহাটীটো গুৱাহাটী ISBT টু দংকা মোকামলৈকে যায় হয় লাষ্ট ন লাষ্ট দংকা মোকাম অ'কে আৰু টিকেট প্ৰাইচ কিমান দাদা টিকেট প্ৰাইচ ডাইৰেক্ট 250 দংকা পৰা গুৱাহাটী 250 অ'কে অ'কে এতিয়া আৰু লাঞ্চ ক'ত কৰে আপোনালোকে লাঞ্চ আমি ভকচং বজাৰত ভকচং বজাৰ না অ'কে ভকচংটো কাৰ্বি আংলঙতে আছে কাৰ্বি আংলঙত অ'কে 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 এইখনতো হামৰেন নাযায় হামৰেন নাযায় অ'কে হামৰেন অ'কে বেলেগখন আছে হয় 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 আৰু বাছখন আৰু কেতিয়া ৰিটাৰ্ণ আহিব কালি ৰাতিপুৱা 5:15 দংকা পৰা আৰু গুৱাহাটী কেইটা বজাত আহি পায় গুৱাহাটী ইয়ালৈকে 10:30 10:30 আৰু আজি কেইটা বজাত ওলাব এতিয়া এতিয়া 12:15 আৰু গৈ পাব কেতিয়া দাদা 5:20 5:20 অ'কে 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 বহুত ভাল লাগিল থেংক ইউ ছ' মাছ দাদা অ'কে হেপী জাৰ্ণি বঢ়িয়া গাইজ বাছখন ষ্টাৰ্ট কৰিলে গাইজ এয়া এতিয়া বেক কৰিব হ'ল টাইম হৈ গৈছে এয়া KAC Transport. Bye bye. Happy journey. Happy journey.